हेलो स्टूडेंट्स वेलकम टू BS টিউশ্যন ক্লাसेस আপোনালোকক BS টিউশ্যন ক্লাसेसত স্বাগতম জনাইছোঁ। তো আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ সমাজ বিজ্ঞানৰ যেটো প্ৰথম চেপ্টাৰ আছে না সোশ্যাল সায়েন্সৰ পাৰ্ট 3 ৰ প্ৰথম চেপ্টাৰ নাম কি ইণ্ডিয়ান ডেমক্ৰেসি মানে ভাৰতীয় গণতন্ত্ৰ। এইটো পলিটিক্যাল সায়েন্স এণ্ড ইকোনমিক্সৰ আণ্ডাৰৰ যেটো পাৰ্ট 3। তো তাৰে যিবিলাক কুৱেশ্যন এনসাৰ আছে ইম্পৰ্টেণ্ট টেক্সচুৱেল কুৱেশ্যন এনসাৰ সেইবিলাক লৈ আহিছোঁ। চাওক এক্সাৰসাইজটো বহুতে ডাঙৰ, ঠিক সেইকাৰণে এইটোৰ আমি দুটা পাৰ্ট আনিম। যিবিলাক সৰু শৰ্ট কুৱেশ্যন আছে সেইবিলাক এতিয়া মই বুজাম, আৰু যিবিলাক লং কুৱেশ্যন আছে সেইটো আপোনালোকক নেক্সট পাৰ্টত বুজাই দিম, ঠিক আছে। তো বোলা আমি ষ্টাৰ্ট কৰোঁ। আৰু এইটো SCRT বুক হয়, আসাম ষ্টুডেণ্টৰ কাৰণে বেষ্ট। আৰু আপোনালোকে যদি কিবা জবৰ কাৰণে যদি এপ্লাই কৰে তথাপিও এইটো হেল্পফুল, ঠিক। তো বোলা আমি ষ্টাৰ্ট কৰোঁ। ভেৰি শৰ্ট এনসাৰ কুৱেশ্যনছ। তো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট জনাম, যদি আপোনালোকে BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰা নাই তো অতি সোনকালে BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰি দিব। তো এনে ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকে ক'ত যাব লাগিব? প্লেলিষ্টত, ঠিক আছে। আপোনালোকৰ যদি ইংলিছ নোটছ লাগে প্লেলিষ্টত যাব, তাতে ক্লাছ 10 বুলি লেখা আছে। সকলো ধৰণৰ কুৱেশ্যন এনসাৰ্ছ আপোনালোকে পাই যাব, লাইন বাই লাইন এক্সপ্লেনেশ্যন পাই যাব, ঠিক আছে। তো বোলা আমি ষ্টাৰ্ট কৰোঁ। ছাবস্ক্ৰাইব কৰিছে কি জানি। তো আমাৰ প্ৰথম প্ৰশ্ন, তো আমি ইংলিছতো জনাম এছামিছতো বুজাই দিম ধুনীয়াকৈ। তো ইংলিছ মিডিয়াম ষ্টুডেণ্ট এণ্ড এছামিছ মিডিয়াম ষ্টুডেণ্ট দুজনে ধুনীয়াকৈ বুজি পাবা, এইটো হেল্প হ'ব তোমালোকৰ কাৰণে। তো আমাৰ প্ৰথম প্ৰশ্ন হ'ল ভেৰি শৰ্ট এনসাৰ কুৱেশ্যন, অ'কে। প্ৰথম প্ৰশ্ন, হুইচ পলিটিক্যাল পাৰ্টি অন দ্য ইলেকশ্যনছ হেল্ড ইন 1945 ইন ইংলেণ্ড, মানে 1945 চনত ইংলেণ্ডত অনুষ্ঠিত নিৰ্বাচনত কোনটো ৰাজনৈতিক দলে জয়লাভ কৰিছিল? তো আমাৰ শুদ্ধ উত্তৰটো হ'ল সেইটো চাবা দ্য লেবাৰ পাৰ্টি। এনসাৰ কি? দ্য লেবাৰ পাৰ্টি অন দ্য ইলেকশ্যনছ হেল্ড ইন 1945 ইন ইংলেণ্ড, মানে 1945 চনত ইংলেণ্ডত অনুষ্ঠিত নিৰ্বাচনত শ্ৰমিক দলটোৱে, কোনটো দল? শ্ৰমিক দলটোৱে জয়লাভ কৰিছিল। তো বুজি পাইছা কি জানি। নেক্সট কুৱেশ্যন চাবা, ৱেন ডিড দ্য কেবিনেট মিছন কাম টু ইণ্ডিয়া, মানে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? বুজি পাইছা কুৱেশ্যন। তো আমাৰ এনসাৰটো চাবা, দ্য কেবিনেট মিছন কেম টু ইণ্ডিয়া ইন মাৰ্চ 1946। কেতিয়া আহিছিল? 1946। তো এইটো অসমীয়াটো চোৱা, 1946 চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল কোন? কেবিনেট মিছন, অ'কে। নেক্সট কুৱেশ্যন চাবা, হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি, মানে সংবিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনসাৰ চাবা, ডক্টৰ সচিদানন্দ সিনহা। কোন আছিল? ডক্টৰ সচিদানন্দ সিনহা ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। অসমীয়াত ট্ৰান্সলেট কৰি দি আছোঁ, সংবিধান সভাৰ প্ৰথমজন অধ্যক্ষ আছিল ডক্টৰ সচিদানন্দ সিনহা। তো এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। এইটো মিনিং কি চোৱা, ইয়াতে দিয়া আছে যে সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? সভাপতি? তো চোৱা ইয়াতে কি আছে যে দ্য চেয়াৰমেন ৱাজ ডক্টৰ BR আম্বেদকাৰ। চেয়াৰমেন কোন আছিল? চেয়াৰমেন আছিল ডক্টৰ BR আম্বেদকাৰ, কিন্তু তাৰে কোনো প্ৰেচিডেণ্ট নাছিল বুলি কৈছে। দেয়াৰ ৱাজ ন' প্ৰেচিডেণ্ট অফ দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰেচিডেণ্ট, অ'কে। চোৱা কি লিখিছে, অধ্যক্ষ আছিল ডক্টৰ BR আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ কোনো সভাপতি নাছিল, এইখিনি ধুনীয়াকৈ লিখি দিবা। কিন্তু অধ্যক্ষ কোন আছিল? ডক্টৰ BR আম্বেদকাৰ। ক্লিয়াৰ? অ'কে। নেক্সট কুৱেশ্যন, ইন হুইচ constitutional amendment were the words socialist and secular incorporated in the preamble, মানে কোনটো সাংবিধানিক সংশোধনীত প্ৰস্তাৱনা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা অন্তৰ্ভুক্ত কৰা হৈছিল? কোনটো? কেতিয়া? হয় না? তো কোনটোত কৰা হৈছিল? ইন দ্য 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট, মানে 42 নং সাংবিধানিক সংশোধনীত। ক্লিয়াৰ? কেতিয়া যোগ কৰা হৈছিল কোন দুটা? এই সেকুলাৰ আৰু ছ'চিয়েলিষ্টটো কেতিয়া যোগ কৰা হৈছিল? কোন নম্বৰত? এইটো হ'ল 42 নম্বৰত সাংবিধানিক ধাৰাটো, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা, ফ্ৰম হুইচ লেটিন ৱৰ্ড হেজ দ্য ইংলিছ ৱৰ্ড ফেডাৰেশ্যন বিন ডেৰাইভড, মানে ইংৰাজীত কি লেখা আছে? ফেডাৰেশ্যন। এই শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? কোনটো শব্দৰ পৰা আহিছে? এইটো আহিছে ফ'ডাছ। কি নাম? ফ'ডাছ শব্দৰ পৰা আহিছে, মনত ৰাখিব। তোমালোকে ইংলিছত লিখিব লাগিব, অ'কে, অসমীয়াত লিখিলে নহ'ব। তো চোৱা, হুইচ কাণ্ট্ৰি ইজ ৰিগাৰ্ডেড এজ দ্য হোমলেণ্ড অফ ফেডাৰেশ্যন, কোনখন দেশক ফেডাৰেশ্যনৰ হোমলেণ্ড হিচাপে গণ্য কৰা হয়? হোমলেণ্ড বুলি কোৱা হয় কোনটোক? আমেৰিকা যুক্তৰাষ্ট্ৰক। ইংলিছত কোৱা হয় ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, মানে USA। ফেডাৰেশ্যনৰ হোমলেণ্ড বুলি কাক কোৱা হয়?
আমেৰিকা যুক্তৰাষ্ট্ৰক মনত ৰাখিব হা। প্ৰশ্ন নম্বৰ 8 চা ইজ দেয়াৰ ডুৱেল চিটিজেনশ্বিপ চিষ্টেম ইন ইণ্ডিয়া, মানে ভাৰতত ডুৱেল চিটিজেনশ্বিপ চিষ্টেম আছে নেকি? ভাৰতত ডুৱেল চিটিজেনশ্বিপ চিষ্টেম আছে নেকি? এনচাৰ চোৱা, ন দেয়াৰ ইজ ন ডুৱেল চিটিজেনশ্বিপ ইন ইণ্ডিয়া। নাই, ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। দ্বৈত নাগৰিকত্ব মানে ডুৱেল চিটিজেনশ্বিপ। অ'কে, ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে নেকি? নাই। ঠিক আছে, নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ কাণ্ট্ৰিজ কনষ্টিটিউশ্যন হেজ দ্য কনচেপ্ট অফ ইণ্ডিয়াজ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, মানে ইয়াতে অলপ গড়বড় হৈছে। ঠিক আছে, কুৱেশ্যনটো ডেম'ক্ৰেচি এনেকুৱা মানে ক'ৰ পৰা লোৱা হৈছে, হয় না? এই আমাৰ যিটো গণতন্ত্ৰৰ এইটো পাৰ্লিয়ামেণ্টাৰী গণতন্ত্ৰ এইটো ক'ৰ পৰা লোৱা হৈছে? চ' প্ৰশ্নটো অসমীয়াত পঢ়ি দিওঁ, কোনখন দেশৰ সাংবিধানৰ পৰা ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণা অনুসৰণ কৰা হৈছে? ক'ৰ পৰা? ঠিক আছে, এইটো হ'ল UK। চোৱা, দ্য কনচেপ্ট অফ ইণ্ডিয়াছ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি হেজ বিন ফ'ল'ড ফ্ৰম দ্য UK। ক'ৰ পৰা? ইউনাইটেড কিংডমৰ পৰা, UK। তো এইটো অসমীয়াত কি লেখা আছে যে ভাৰতৰ সংসদীয় গণতন্ত্ৰ ধাৰণাটো ব্ৰিটেইনৰ পৰা অনুসৰণ কৰা হৈছে। UK মানে ইউনাইটেড কিংডম, এইটো আমি ব্ৰিটেইন বুলিও জানো, ইংলেণ্ড বুলিও জানো। ঠিক আছে, তো এইকেইটা হ'ল আমাৰ একদম এক মাৰ্কৰ প্ৰশ্নোত্তৰ। এতিয়া আমি পঢ়িম 2 মাৰ্কৰ প্ৰশ্নোত্তৰ, 2 বা 3, কিমান 2 বা 3। আৰু আমাৰ যিবিলাক 5 মাৰ্কৰ প্ৰশ্ন আছে সেইটো আমি নেক্সট পাৰ্টত জনাম, কাৰণ সেইটো বহুতেই ডাঙৰ। তো এইটো ভিডিঅ' বনালে বহুত ডাঙৰ হৈ যাব, তোমালোকে বৰ ফিল কৰিবা। ঠিক আছে, ভাল কৰিছোঁনে? নেক্সট পাৰ্টত বনাই দিম তোমালোকৰ কাৰণে। ঠিক, তো বাছ তোমালোকে ইমান মেহনত যদি আমি কৰিছোঁ, তো তোমালোকৰ পৰা এইখিনি ডিজাৰ্ভ কৰোঁ, আশা কৰোঁ যে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, হয় না? তো প্লিজ ছাবস্ক্ৰাইব কৰা। তো চোৱা, এইটো শ্বৰ্ট কুৱেশ্যন এনচাৰ, কিন্তু 2-3 মাৰ্কছৰ কাৰণে চমুত্তৰ দিয়া এনেকৈ কৈছে। প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন কি, হোৱাই ডিড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চেণ্ড দ্য কেবিনেট মিছন টু ইণ্ডিয়া, মানে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন কিয় ভাৰতলৈ পঠিয়াইছিল? তো ইয়াতে চোৱা, দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চেণ্ড দ্য কেবিনেট মিছন টু ইণ্ডিয়া বিকজ দ্য লেবৰ পাৰ্টি গভৰ্ণমেণ্ট অফ ইংলেণ্ড ফেইল্ড দ্য আটমষ্ট নেচেচিটি অফ এ কনষ্টিটিউশ্যন ফৰ এ নিউ ডেম'ক্ৰেটিক ষ্টেট ডেট ইজ ইণ্ডিয়া। মানে কি, মানে হ'ল ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল কাৰণ ইংলেণ্ডৰ লেবাৰ পাৰ্টি চৰকাৰে নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰ অৰ্থাৎ ভাৰতৰ বাবে সাংবিধানৰ অতি প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। ভাবিছিল যে ভাৰতত এটা নতুন ধাৰা, নতুন কানুন এইবিলাক কৰিব লাগিব, বহুতে প্ৰয়োজন অনুভৱ কৰিছিল, সেইকাৰণে পঠাই দিছিল ক'ত? ভাৰতত। তো নেক্সট প্ৰশ্ন, একৰ্ডিং টু হুইচ এক্ট ইণ্ডিয়াছ এডমিনিষ্ট্ৰেশ্যন ৱাজ গভৰ্ণড between 15 August 1947 to 26 January 1950 and who enacted this act? মানে কি, মানে এইখিনিতে বুজি পাব যে কোনখন আইন অনুসৰি 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীৰ ভিতৰত ভাৰতৰ প্ৰশাসন চলিছিল আৰু কোনে এই আইন প্ৰণয়ন কৰিছিল? ঠিক আছে, এনচাৰটো হ'ল ইণ্ডিয়া ৱাজ গভৰ্ণড ইন accordance with the provisions of the Government of India Act 1935 between the period from 15 August to 1947 to 26 January 1950 enacted by the Indian government. তো ইয়াৰ অৰ্থ হ'ল যে ভাৰতৰ চৰকাৰৰ বিধান অনুসৰি শাসন কৰা হৈছিল। ঠিক আছে, ভাৰত চৰকাৰৰ বিধান অনুসৰি শাসন কৰা হৈছিল। এইটো অলপ ছাইডত থাকোঁ যে এই যে মানা হৈছিল ইণ্ডিয়া এক্ট যে আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্ট 1935, ইয়াতে হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ভাৰত চৰকাৰে প্ৰণয়ন কৰা 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে সময়ছোৱাৰ ভিতৰত। তো চোৱা যে এই যে নতুন আমাৰ দেশ যে আজাদ হৈছিল 1947 চনৰ পৰা 15 আগষ্টৰ পৰা 1950 চন 26 জানুৱাৰীৰ ভিতৰততো আমাৰ কোনো সংবিধান নাছিল, কোনো নিয়ম কানুন নাছিল। তেতিয়া সেই সময়ছোৱাত কি নিয়মেৰে চলিছে আমাৰ ভাৰত? তো 1935 চনত এটা নিয়ম ধাৰা এটা আছিল, কেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ত এটা প্ৰভিজন ওলোৱা হৈছিল, কিছুমান নিয়ম কানুন আছিল। তো সেই নিয়ম কানুন হিচাপে চলিছিল আমাৰ দেশ সেই কেইটা বছৰ, সেই 3টা বছৰ। ঠিক আছে, কোনখিনি 1947 পৰা 1947 পৰা 1950লৈ। ঠিক আছে, নেক্সট কুৱেশ্যন, ছাবস্ক্ৰাইব কৰিছানে তোমালোকে? প্লিজ কৰা ছাবস্ক্ৰাইব, বহুতে বেনিফিট হ'ব তোমালোকৰ কাৰণে। ৱাই আৰ দ্য ৱৰ্ডছ উই দ্য পিপল অফ ইণ্ডিয়া হেভ বিন ইনকৰ্পৰেটেড ইন দ্য প্ৰিএম্বল? মানে কি চোৱা, মানে হ'ল যে প্ৰস্তাৱনাত, প্ৰিএম্বল মানে প্ৰস্তাৱনাত, মানে ষ্টাৰ্টিঙত আমি ভাৰতবাসী, উই দ্য পিপল অফ ইণ্ডিয়া মানে আমি ভাৰতবাসী শব্দটো কিয় সন্নিৱিষ্ট কৰা হৈছিল, কিয় চেঞ্জ কৰা হৈছিল অলপ এইটো? ঠিক আছে, এইটো মেৰামতি কৰা হৈছিল, নামটো বেলেগ অলপ পাছত চেঞ্জ কৰা হৈছিল কিয়? দ্য ৱৰ্ডছ উই দ্য পিপল অফ ইণ্ডিয়া হেভ বিন ইনকৰ্পৰেটেড ইন দ্য প্ৰিএম্বল টু এম্ফাচাইজ দ্য ফেক্ট দ্যাট দ্য একচুৱেল অথৰিটি অফ India Constitution is in the hand of the Indian people and belongs to solely to them.
and they are major force behind the making of the Indian Constitution. মানে কি চোৱা ইয়াতেও আছে আৰু অলপ তলত আছে পঢ়ি শুনাইছোঁ ভাৰতীয় সংবিধানৰ প্ৰকৃত কৰ্তৃত্ব ভাৰতীয় জনসাধাৰণৰ হাতত যে আমাৰ ভাৰতটো কাৰ হাতত আমাৰ ভাৰতৰ যিটো সংবিধান কাৰ হাতত এইটো জনসাধাৰণৰ হাতত ঠিক আছে আৰু কেৱল তেওঁলোকৰহে আৰু আমাৰ সংবিধানটো কাৰ কাৰণে আমাৰ কাৰণে ঠিক আছে আৰু ভাৰতীয় নিৰ্মাণৰ আঁতৰত এইবোৰেই প্ৰধান শক্তি এই কথাটোক গুৰুত্ব দিবলৈ প্ৰস্তাৱনাত আমি ভাৰতৰ জনসাধাৰণ শব্দটো সন্নিৱিষ্ট কৰা হৈছে তো এই শব্দটো সোমাই দিয়া হৈছিল ঠিক আছে কাৰণ আমাৰ গোটেই ভাৰতবৰ্ষৰ সংবিধান কাৰ কাৰণে আমাৰ নৰ্মেল পাব্লিকৰ কাৰণে তো সেই শব্দটো সোমাই দিয়া হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ মিন বাই দ্য টাৰ্ম সভাৰেইন সভাৰেইন মানে কি মানে সাৰ্বভৌম শব্দটো কি বুজায় বুজি পাইছানে একদম অলপ সৰু চোৱা ইট মিনছ পিপল হেভ দ্য সুপ্ৰিম ৰাইট টু টেক ডিচিশ্যনছ অন internal as well as external matters no external power can dictate the government of India একদম ইজিলি কৈ দিছে ইয়াতে তথাপি ইয়াতে বুজাই দিছোঁ যে ইয়াৰ অৰ্থ হ'ল আভ্যন্তৰীণ বিষয়ৰ লগতে বাহ্যিক বিষয়তো সিদ্ধান্ত লোৱাৰ সৰ্বোচ্চ অধিকাৰ মানুহৰ আছে মানে এজন মানুহ ভাৰতীয় মানুহৰ বা আভ্যন্তৰীণ মানে ভিতৰৰ বস্তু বা বাহিৰৰ বস্তু ডিচিশ্যন লোৱাৰ পাৱাৰ কাৰ আছে আমাৰ নৰ্মেল মানুহৰ আছে কোনো বাহ্যিক শক্তিয়ে ভাৰত চৰকাৰক নিৰ্দেশ দিব নোৱাৰে বাহিৰৰ কোনো দেশে আমাৰ দেশক কি দিব নোৱাৰে কোনো ডিচিশ্যন দিব নোৱাৰে আদেশ দিব নোৱাৰে অৰ্ডাৰ দিব নোৱাৰে সেইটোকে কোৱা হয় সাৰ্বভৌম ঠিক আছে মানে সভাৰেইন নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন শেষে হ'ব according to which constitutional amendment the two words socialist and secular have been incorporated in the preamble and in which year মানে এই দুটা যে আছে socialist আৰু secular মানে কেতিয়া সোমোৱা হৈছিল আৰু কিমান নম্বৰত সোমোৱা হৈছিল ঠিক আছে চোৱা কোনটো সাংবিধানিক সংশোধনী অনুসৰি প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা অন্তৰ্ভুক্ত কৰা হৈছে আৰু কোন বছৰত এই দুটা ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী দুটা যে শব্দ ছ'চিয়েলিষ্ট আৰু সেকুলাৰ এই শব্দটোত আমাৰ প্ৰিয়েম্বল মানে প্ৰস্তাৱনাত সোমোৱা হৈছে তোমালোকে চাবা যেতিয়া প্ৰস্তাৱনাটো কিতাপৰ আগত দিয়া আছে প্ৰিয়েম্বল দিয়া আছে সেইটো চাবা যে দুটা দিয়া হৈছে কিন্তু কেতিয়া দিয়া হৈছে আৰু কিমান নম্বৰ সংশোধনীত দিয়া হৈছে চোৱা কিমান 42 নম্বৰ আৰু 1976 চনত হয় না এইখিনি হ'ল এনসাৰ আমি গোটেইখিনি পঢ়ো সেকুলাৰ এণ্ড ছ'চিয়েলিষ্ট were the two words added later to the preamble of the Indian Constitution. It was added through the 42nd constitutional amendment in the year 1976 ঠিক আছে অসমীয়াত ধুনীয়াকৈ লেখা আছে চোৱা যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত পৰৱৰ্তী সময়ত সংযোজন কৰা শব্দ দুটা আছিল ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী ঠিক আছে এই দুটাক যোগ কৰা হৈছিল কিন্তু কেতিয়া 1976 চনত 42 সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে ইয়াক সংযোজন কৰা হৈছিল ঠিক আছে ভালকৈ মনত ৰাখিবা এইখিনি বস্তু 1976 চনৰ আৰু কিমান নম্বৰ 42 নম্বৰ ওকে এইখিনি আমাৰ মেইন এনসাৰ এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে হোৱাট ইজ মিন্ড বাই কোৱাসি ফেডাৰেল ষ্টেট মানে কি অৰ্ধ ফেডাৰেল ৰাজ্য মানে কি অৰ্ধ ফেডাৰেল ৰাজ্য ঠিক আছে অৰ্ধ ফেডাৰেল ৰাজ্য এনসাৰ সৰু এইখিনি এনসাৰ চোৱা এ কোৱাজি ফেডাৰেল ষ্টেট ইজ এ টাইপ অফ ষ্টেট দ্যাট এক্সিষ্ট বিটুইন এ ইউনিটাৰী ষ্টেট এণ্ড এ ফেডাৰেশ্যন It combines the characteristics of a federal government with those of a unitary government. India is classified as a semi-federal or quasi-federal state. মানে চোৱা ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ যে অৰ্ধ ফেডাৰেল ৰাজ্য হৈছে একক ৰাষ্ট্ৰ অৰ্ধ ফেডাৰেল ৰাজ্য মানে কি একক ৰাষ্ট্ৰ আৰু ফেডাৰেশ্যনৰ মাজত থকা এক প্ৰকাৰৰ ৰাজ্য ঠিক আছে একক ৰাজ্য আৰু ফেডাৰেশ্যনৰ মাজত থকা এক প্ৰকাৰৰ ৰাজ্য ঠিক আছে ইয়াত ফেডাৰেল চৰকাৰৰ বৈশিষ্ট্যসমূহৰ সৈতে একক চৰকাৰৰ বৈশিষ্ট্যসমূহ একত্ৰিত কৰা হৈছে ভাৰতক ফেডাৰেল বা অৰ্ধ ফেডাৰেল ৰাজ্য হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে তো ভাৰতক আমাৰ ইণ্ডিয়াক কি ৰাজ্য বুলি কোৱা হয় অৰ্ধ ফেডাৰেল মানে কোৱাজি ফেডাৰেল ষ্টেট বুলি আমি জানো আমাৰ যিটো নিয়ম কানুন চলে এইটো বেলেগ ৰাজ্যৰ হয় না so it was 7 number which Indian act had introduced limited parliamentary democracy in pre-independence India তো বাস এটাও আমি পড়িম কিন্তু তার আগতে তোমালোকক রিকোয়েস্ট কৰিম অনুগ্ৰহ কৰিম তোমালোকে যদি এতিয়াও সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব কৰা তোমালোকৰ যদি এই পিডিএফটো লাগে মোক মেসেজ কৰিবা স্যার পিডিএফটো দিয়ক মই লগে লগে তোমালোকক পিডিএফটো শেয়ার কৰি দিম ঠিক আছে কিন্তু এটা রিকোয়েস্ট কৰিম সাবস্ক্রাইব কৰিব লাগিব তোমালোকে যে মেসেজ দিবা স্যার পিডিএফটো সেন্ড কৰক লগে লগে মই গম পাব লাগিব যে সাবস্ক্রিপশন বাঢ়িছে না নাই হয় না তো প্লিজ সাবস্ক্রাইব কৰি দিবা ময়ো গম পাই যাম সাবস্ক্রাইব কৰিছা আৰু তোমালোকৰ নামটোও গম পাই যাম সাবস্ক্রাইব কৰিলে নামটো এটা মেসেজ কৰি দিবা তোমালোকৰ নামটো গম পাই যাম হয় না তো বোলা
প্ৰশ্নটো কি আছিল, হুইচ ইণ্ডিয়ান এক্ট হেড ইন্ট্ৰডিউচ লিমিটেড পাৰ্লিমেণ্টাৰী ডেম'ক্ৰেচি ইন প্ৰি ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া, মানে স্বাধীনতা প্ৰাক ভাৰতত কোনখন ভাৰতীয় আইনে সীমিত সংসদীয় গণতন্ত্ৰ প্ৰৱৰ্তন কৰিছিল। তো আমাৰ শুদ্ধটো হ'ল এইটো লাষ্ট, ঠিক আছে। শুদ্ধটো হ'ল যে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ইন্ট্ৰডিউচড এ পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইন এ লিমিটেড ফৰ্ম ইন প্ৰি ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া, মানে ভাৰত চৰকাৰৰ আইন 1935 প্ৰাক স্বাধীনতা ভাৰতত সীমিত ৰূপত সংসদীয় ৰূপৰ চৰকাৰৰ প্ৰৱৰ্তন কৰিছিল। মানে এইটোৱে যে 1947 চনতহে আমাৰ ভাৰত আজাদ হৈছিল, কিন্তু তাৰো আগতো আমাৰ এটা সংসদীয় ৰূপ এটা আছিল, আমাৰ নিয়ম কানুন বনোৱা হৈছিল, আমাৰ ভাৰত আগতেই স্বাধীন হলাকৈ। তো সেইখিনি টাইমত বহুত নিয়ম কানুন বনোৱা হৈছিল। 1935 চনৰ সেই নিয়ম কানুন 1947 চনৰ পাছত যেতিয়ালৈকে নতুন নিয়ম কানুন বনোৱা হোৱা নাছিল তেতিয়ালৈকে সেই কানুনবিলাকে চলিছিল। 1935 চনৰ কানুন যিটো আছিল নিয়ম কানুন, সেই কানুনবিলাকে চলিছিল, ঠিক আছে। তো এইখিনি হ'ল আমাৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সৰু সৰু আৰু লং কুৱেশ্যন আমাৰ আছে, নেক্সট পাৰ্টত তোমালোকে পাই যাবা। আৰু প্লিজ ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ বন্ধুবিলাকক শ্বেয়াৰ কৰক। থেংক ইউ ছ' মাছ।